हेलो एभ्रिवान वेलकम बैक टू माई अनादार ब्लग। आज হৈছে বুধবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 4টা। এয়া যোৱাকালি আবেলি লৈছোঁ অকণমান লুচিৰ কাৰণে আটা মাৰি বগা আটা, যিহেতু ঘৰত ময়দাত কমেই অনা হয়। আৰু তাৰপাছতে এয়া কেৰাহী এটা পাতি লৈছোঁ, তাতে অকণমান এয়া তেল দিছোঁ, মিঠাতেল, আৰু তাতে অকণমান কালজিৰা ফুটাই পিঁয়াজ অকণমান দি দিছোঁ। এয়া ৰেচিপি বাৰু শ্বেয়াৰ কৰা নাই, অকণমান আলু, ফুলকবি, গাজৰ, কেপচিকাম এনেকৈয়ে ভাজি এখন বনাবলৈ লৈছোঁ। আৰু সেইখন বহাই থৈ পেলাই ব'লক বনাই লওঁ অকণমান পালক পনীৰ। এইখন হয় মানে মই সেইফালে ৰেডি কৰি লওঁ। এয়া চচপেনটোতে অলপ পানী উতলাই কাজু এলমণ্ড দিছোঁ, কাজু নাই যিহেতু, আপোনালোকে কাজু থাকিলে কাজু দিব। আৰু তাৰপাছতে অকণমান খোৱা চ'ডা দি দিছোঁ। এইটো দি চাবচোন, মানে পালক পনীৰটো বেলেগ এটা ধুনীয়া হয়, মানে কালাৰটো বিশেষকৈ বহুত ধুনীয়া হয়। আৰু তাৰপিছত নিমখ দিছোঁ পানীটোত। এই যে চ'ডাকণ দিছোঁ, খোৱা চ'ডাকণ, সেইকণ আপোনালোকে দি চাব, এইটোৱে টিপছ। আৰু তাৰপাছতে মই অলপ লেৰেলি যোৱাত, মানে অকণমান হোৱাত 2-3 মিনিট থকাৰ পিছত উঠাই থৈছোঁ আৰু অলপ ঠাণ্ডা পানীত তিয়াই থৈ দিছোঁ অকণমান সময়, যাতে কালাৰটো ভাল হৈ থাকে আৰু অভাৰ কুক নহয়। আৰু এয়া তাৰপাছত চেপি পেলাই মিক্সিৰ জাৰটোত লৈ লৈছোঁ, যে পানীখিনিৰ পৰা টুকি। তাৰপাছতে ব'লক দেখাই থাকোঁ কেনেকৈনো বনাওঁ, একদম চিম্পুলভাৱে, সহজভাৱে, আৰু খাবলৈ বহুত টেষ্টি হয়। অকণমান শ্বেয়াৰ কৰোঁ ব'লক আজি এই পালক পনীৰটো। কেৰাহীটোতে অকণমান বাটাৰ দিছোঁ, এইকণ দিবই দেই, আৰু অকণমান ৰিফাইন অইল, তাতে যিমান পাৰে সৰহকৈ দি দিব। এয়া নহৰু, তেতিয়া বহুত ভাল লাগে, বাটাৰত নহৰুটো ফ্ৰাই কৰি ল'লে তাৰ টেষ্টটো বহুত ভাল হয়। অলপ চপাৰটোতে পিঁয়াজ চপ কৰি লৈছোঁ, অকণমান সৰহ হ'লে পিঁয়াজ আৰু নহৰুটো, অন্য একো মছলাৰ প্ৰয়োজন নাথাকে। অলপ গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিছোঁ, বহুত সময়ো নালাগে। ইমানখিনি পৰ্যায়লৈকে ভজাৰ পাছত নিজৰ পচন্দ অনুসৰি মছলা দিব পাৰে। মোৰ হাতত তেনেকুৱা একো নাই, জিৰা, ধনিয়া আৰু হালধিকে দিছোঁ, আৰু অকণমান ধুনীয়াকৈ ভাজি লৈছোঁ, যাতে মছলাখিনি দেই নাযায়, সেইটো মন কৰিব। গেছৰ ফ্লেমটো অকণমান কমাই থৈ দিলেই হ'ল। আৰু তাৰপাছতে যিখিনি মই পালেঙৰ পেষ্ট বনাই থৈছিলোঁ, সেইখিনি এতিয়া ইয়াতে মই দি দিম। অকণমান এয়া হৈছে, পৰোঁতে অকণ ডাঠ হৈ আছিলে, তাৰপাছতে মিক্সিৰ জাৰটো অকণমান পানীৰে ঘুটি পেলাই দি দিছোঁ তাতে। আৰু তাৰপাছত ভালকৈ লৰাই অকণমান সোৱাদ অনুসৰি নিমখ দিছোঁ। আৰু তাৰপাছতে এইখিনি ভালকৈ অকণমান ভজা যোৱাত, এনেইতো কুক হৈয়ে আছে পনীৰখিনি, মই নভজাকৈ দিছোঁ দেই। আৰু এয়া চাওক, মোৰ পালক পনীৰ একদম ইজিলি পটককৈ হৈ গ'ল। বাটাৰ অলপ হোৱাৰ আগে আগেও দি দিছোঁ। আৰু ক্ৰীমি টেষ্ট এটা আনিবৰ কাৰণে ক্ৰীম দিছোঁ, এইটো অপশ্যনেল হয়, নিদিলেও ইয়াৰ টেষ্ট বহুত ভাল হয়, আৰু কালাৰটো গাঢ় সেউজীয়া হৈ থাকে। ক্ৰীমটো দিয়াৰ পিছত অকণমান লাইট হৈ যায়, আপোনালোকে ক্ৰীম নিদিলেও কথা নাই। এবাৰ এনেকৈ বনাই খাই চাবচোন, পালক পনীৰ বাৰে বাৰে বনাই খাবলৈ মন যাব, বহুত টেষ্টি হয়। আৰু এয়া তাৰপাছতে ফাইনেলি মোৰ পালক পনীৰ হৈ গ'ল, আৰু মই বনাই থৈ দিলোঁ। এয়াখিনি আমাৰ বাৰীৰ পালেং হয়। আৰু এই তাৰপাছতে অলপ চাউল ধুই লৈছোঁ, এইফালে পোলাওৰ কাৰণে যা যোগাৰ কৰি লৈছোঁ। পোলাওখিনি বহাই দিছোঁ, ৰেচিপি মই শ্বেয়াৰ নকৰোঁ, বাৰে বাৰে দেখাই নাথাকোঁ। এয়া বাৰ্থডেৰ কাৰণে ইনা আহি গ'ল, ঘৰৰ মানুহকেইটাৰ লগতেই দেই। এয়া দেওৰ হয়, তাৰে বাৰ্থডে, আৰু বাহিৰত থকা ভতিজাজনী নিচিৰ বাৰ্থডে একেলগে চেলিব্ৰেট কৰা হয়। কেকটোত একেটা কেকতে 2টা নাম লিখা হয়। মোকো এনেকৈ অকণমান ধৰি থ'লোঁ। আৰু তাৰপাছতে এয়া মা আহি গ'ল। দেওৰৰ বাৰ্থডে সি আছে যদিও সি কেকটো নাকাটে, সদায় সি মাৰ হতনাই কাটে। সেয়া মায়ে কাটিছে তাৰ বাৰ্থডে কেকটো, নিচি আৰু তাৰ একেলগে সদায় কটা হয় এনেকৈ, যিহেতু তাহাঁতি দূৰত থাকে। আৰু এয়া এনেকৈ আমি অকণমান নিজৰ ঘৰৰ ভিতৰতে, মানুহকেইটাৰ ভিতৰতে চেলিব্ৰেট কৰিছোঁ। আপোনালোকেও 2টাকে আশীৰ্বাদ দিব, আৰু যোৱাকালি ব্লগত দিছেই, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু অকণমান দেখাই দিওঁ। কিয় এইটো এইটো হেতা দিয়া নাই ন? আপুনি এখন লওকচোন বাৰু, মই আনি আছোঁ সেইখনৰ কাৰণে। আৰু এনেকৈ সৰু সুৰাকৈ আমি নিজৰ ভিতৰতে চেলিব্ৰেট কৰিলোঁ। আৰু ভিডিঅ' কলত ইহঁতকেইটা আছে, যোনকেইটা আহিব পৰা নাই। বাই 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 নিচি, ৰিয়া বাই বাই, টিচা বাই বাই। এয়া টিচাৰ খাদ্য তোমালোকলৈও পঠিয়াই দিম। বাই বাই। আৰু শুনকচোন, নতুন গাৰু আনিছে, গতিকে আমিও নিমন্ত্ৰণ পাইছোঁ। ঠিক আছে ঠিক আছে, সঁচাই যাম। আৰু এনেকৈয়ে আমাৰ
কালিৰ দিনটোৰ মেমৰিখিনি সাঁচি থ'লোঁ আৰু তেন্তে আজিলৈ আহোঁ।